ফ্লিপকাৰ্ট মিনিটছ ব্লিংকিট চলাৰ কাৰণ কি? বহুত দোকানী সকুৱা আছে, বহুত দোকানী আছে ব্ৰেণ্ডেড বস্তুবিলাক বিক্ৰী নকৰে, সিহঁতক মাৰ্জিন বহুত লাগে। আজি খাই আছো না বাটো খাই থাক তহঁতে। তহঁতক এটা চিম্পুল উদাহৰণ দিওঁ, বহুত দোকানী এই শালিমাৰত ধূপ খুজিবিচোন, দোকানী নাৰাখে। গোন্ধত কিন্তু নাম্বাৰ 1 ব্ৰেণ্ডেই শালিমাৰ, মোৰ জন্মই হোৱা নাই তেতিয়াৰে ব্ৰেণ্ড হয় শালিমাৰ, গম পাইছ? কিন্তু দোকানী নাৰাখে, মাৰ্জিন কম আছে। সেনেকুৱা বহুত মাল আজিকালি দোকান এখনত যাবি তই, চব জাবৰা মালেদি ভৰ্তি আছে, ব্ৰেণ্ডেড মালেই নাই, চব লাভ থকা মাল লাগে। আজি যেতিয়া ফ্লিপকাৰ্ট মিনিটছ ব্লিংকিট এইবিলাক চলি আছে, বাঁহটো পূৰা খাই আছে না, সিহঁতে এতিয়া দুখটো দি আছে না ব্লিংকিট ফ্লিপকাৰ্ট মিনিটছ। কেনেকৈ বন্ধ কৰিব? বন্ধ মোৰ মতে হ'ব নালাগে, কাৰণ কিয় জান নাই, বহুত খিলঞ্জীয়া ল'ৰাইতো কাম কৰি আছে ব্লিংকিট ফ্লিপকাৰ্ট মিনিটছত। কিবা পাৰে যদি তাক ছিষ্টেমটো অলপ আপডেট কৰক, চবেই বিচাৰে, আমিও বিচাৰোঁ, কিন্তু অলপ দোকানীবিলাকেও অলপ ভাল ভাল মালবিলাক ৰাখিব লাগে। চব ভুচি মাল ৰাখিলে নহ'ব নহয়, চব লাভ থকা মাল ৰাখিলে নহ'ব নহয়।